সেইটো কাক দিব মাটিটো কোনোবা ডাঙৰ ডাঙৰ বেপাৰীক দিব কাৰ্বি আংলঙত হৈছে আজি আমাৰ ৰাভা ভাই ভনীসকলৰ মাজত পলাকবাৰীত হৈছে আমাৰ আজি কাজিৰঙাত হৈছে আজি নগাঁৱৰ মিকিৰ বামুণী অঞ্চলত হৈছে আৰু আজি আমি দেখিছোঁ ইয়াতে আপোনাৰ কোকৰাঝাৰতো হৈছে চবতে মাটিবিলাক ডাঙৰ ডাঙৰ বেপাৰী আদানী আম্বানী আৰু এতিয়াতো মুখ্যমন্ত্ৰীৰ পৰিয়ালতে ডাঙৰ মাটি মানুহ আছে হয় নাই মুখ্যমন্ত্ৰীৰ মামী তেওঁতো এতিয়া মানে খালি থাকে মাটি চবতে কিনিবলৈ যায় এতিয়া কথাটো মই যেতিয়া এনেকৈ আহি আছিলোঁ খুব মোৰ দুখ লাগিছে ইমান ধুনীয়া এটা অঞ্চল তাত মানুহে তামোল খেতি কৰে তাত মানুহে বাঁহৰ খেতি কৰে তাত মানুহৰ আপোনাৰ চাহ বাগান আছে তাত মানুহৰ ৰবৰ বাগান আছে সকলোৰতো মাটি আছে তাত 25-30 বিঘাকৈ মাটি আছে তাত এতিয়া এই মাটিৰ পৰা যদি আমাক উচ্ছেদ কৰি ইয়াত যদি কোনোবা যদি আদানীৰ দৰে ব্যৱসায় আহি পেলাই ইয়াত যদি ভাৰত চৰকাৰৰ যিকোনো অনুষ্ঠান আহি পেলাই যদি এই মাটিত কিবা এটা মানে অফিচ বনাই যদি আমাক তাৰ পৰা খেদিব খোজে আমিতো এইটো কেতিয়াও মানি নলওঁ হয় নাই এইটো কেনেকুৱা এটা ভয়ংকৰ কথা যে মানুহক এতিয়া সুৰক্ষা দিব লাগে চৰকাৰে মানুহক মাটি দিব লাগে মানুহক মাটিৰ পট্টা দিব লাগে কিন্তু তাৰ পৰিৱৰ্তে কি কৰিছে আমাক মাটিৰ পৰা খেদিব লৈছে মই এটা কথা আপোনালোকক সুধিব বিচাৰিছোঁ যে আজি মই খবৰ পাইছোঁ আজি কিছুদিন আগত বোলে আপোনালোকৰ ইয়াতে কি হয় প্ৰমোদ বড়ো ন মানে আপোনাৰ কি মানে বিটিচি চিএম তেওঁ আপোনালোকৰ বোলে ইয়াত অঞ্চলৰ কেইজনমান মানুহক মাতিলে মাতি পেলাই তাত কৈছে যে আপোনালোকে 1 বিঘাকৈ মাটি লওক আৰু বাকী মাটিখিনি আমাক গোটাই দিয়ক প্ৰমোদ বড়ো হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক তেওঁ কি আমাৰ মানুহক কি ভিক্ষাৰী বুলি ভাবিছে নেকি 1 বিঘা মাটি দিব আমাক আৰু বাকী আমি কি কৰিম এই যে আমাৰ যে ট্ৰাইবেল মানুহৰ আমাৰ যে জনজাতীয় মানুহৰ মাটিৰ কাগজ নাথাকে এইটোৱে চৰকাৰে সুবিধা লয় আমাক মাটিৰ কাগজ লাগে নেকি আমি ইয়াতে কিমান বছৰৰ পৰা বাস কৰি আছোঁ ট্ৰাইবেল মানুহ মানে জনজাতীয় মানুহ মানে মাটি ফুটি ওলোৱা মানুহ বুলি কয় আমাক মাটিৰ কাগজ কি দৰকাৰ আমি ইয়াতে কিমান বছৰৰ পৰা আছোঁ আমিহে উল্টাকে তোমালোকক কাগজ দিব পাৰোঁ তোমালোকে অমুক চনত আহিছা তোমালোকে অমুক চনত আহিছা বুলি